আজি বলক চুকা শাকৰ সৈতে বাহু মাছৰ তৰকাৰী বনাও আসলতে মই খালোৱে আপোনালোকক বনাইহে দেখুৱাম এয়া হল বাহু মাছ আমাৰ ঘৰৰ ফ্ৰন্টতে আসলতে মাছ এনেকৈ পাও দি থৈ যায় নিমাটিখন যেহেতু ওচৰতে সেইবাবে এয়া হল চুকা শাক এই সাগে হাতখন দেখি আপোনালোকে ভাবিছে এখন বিনিতাৰ হাত কেতিয়াও হ'ব নোৱাৰে দেই হসাকৈ এখন মোৰ হাত নহয় এইখন হল আমাৰ সয়কা পাচলি খুব ধুনিয়াকে কাটে আপোনালোকক এতিয়া তেও শুনিলে বেয়া পাব পাৰে কিন্তু হসাই কৈছো শাক পাচলি তেও সদায় কাটি দিয়ে এয়া তেও কাটি দিলে আৰু আলু মিহি মিহিকে কাটি দিবলৈ শিকালো তেও ডাঙৰ ডাঙৰকে কাটিব বিচাৰিছিলে মই কলো মিহি মিহিকে কাটক তেতিয়া তৰকাৰীখন ভাল হ'ব খাবলৈ আৰু এয়া আলু মিহি মিহিকে কাটি দিলে কাটি দি হৈ গল আমাৰ ঘৰত মানে এটা ৰেচিপি আছে কণী ভুজিয়া বনোৱা সয়কে মাছ বনায় একদম মানে লৰা দুটা বিৰাট ফেভাৰিট কৈছিলো সয়কাক যে আজি আপুনি ৰেচিপিটো বনাওকচোন আপুনি বনালে বলো মই অকমান ভাল লাগিব মই ভিডিওটো কৰিলে দেখিবলৈ ভাল হ'ব তেওঁ কলে নাই 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 মোৰ হাতখন দেখুৱাইছা মুখখন দেখুৱাব নালাগে কিন্তু দেই নেদেখুৱালো বাৰু এইখিনি নিজে কৰিলো তাৰ পিছত মাছ কিপিছ মই ভাজি ললো ভাজি পেলাই বলো পাঁচফোৰণ বিচাৰি ফুৰিছো পাঁচফোৰণ একদম শেষ হৈ থাকিলে সব বনাও বলো নিজে ঘৰতে দেই আজি পাঁচফোৰণ কিটা বনোৱাৰ আগতে মাছ কিপিছ বলো লৰাই লওঁ মাছ কিপিছ এনেকৈ ইলুটি খিলুটি কৰি ললো কৰিয়া ফ্ৰাই অলপমান ফ্ৰাই হৈ গল যেহেতু মাছৰ তৰকাৰীত মাছটো বেছি ফ্ৰাই হলে ভাল নালাগে সো এতিয়া বলো পাঁচফোৰণ বনাও পাঁচফোৰণ কেনেকৈ বনাই জানেনে মই যেগিটা ইনগ্ৰেডিয়েন্ট ঘৰত আছিল হেগিটাই বনাইছো প্ৰথমতে গোটা জিৰা দিলো তাৰ পিছত কাল জিৰা দিলো তাৰ পিছত অকনমান আজৱাইন দিছো তাৰ পিছত এতিয়া মেথি গুটি কেটামান দিম আৰু মেথি গুটি পাঁচফোৰণত বৰ বেছিকে দিলে বেয়া লাগে সেইবাবে মই অকন কমেই দিছো তাৰ পিছত ইয়া চাৰিটা হল পাঁচটা জিৰা দিয়ে ওকে সৰি সফট দিয়ে নে হৰিয় দিয়ে বাৰু মই একদম টোটালি কনফিউজ আপোনালোকে কব দেই হৰিয় নে সফট দিয়ে মাছ ফ্ৰাইখিনি কৰি উঠাই ললো এতিয়া গোটে তৰকাৰীখিনি কেনেকৈ বনাও চাওকে বলক এটা যিখিনি মাছ ভজা তেল আছিল তাতে মই পাঁচফোৰণ দিলো পাঁচফোৰণখিনি দি পেলাই অকনমান শুকান জলকীয়া দিলো শুকান জলকীয়া কিটাও ভালকে ফ্ৰাই কৰিলো অকনমান পিয়াজ দিলো কিছুমানে মই মন কৰো চুকা শাক বনালে হেৰি নহৰু দিয়ে মই নহৰু নিদো মই নহৰু নিদিয়াকে বনাও তাৰ পাছত আলুটো বহুতে বইল কৰি পিটিকি দিয়ে মোৰ আকৌ চুকা শাক বা এনেকুৱা শাক টাইপৰ বস্তুবোৰ বনালে আলুটো মিহি মিহিকে কাটি দিলেহে ভাল পাওঁ তেনেকৈ আলুটো মিহি মিহিকে কাটি তাতে নিমখ হালধি দিলো নিমখ হালধি দি পেলাই অকণ ভাজি পেলাই আকৌ ঢাকনটা মাৰি দিলো আকৌ ঢাকনটো উঠাই এতিয়া ইয়াতে শাকখিনি দি দিম শাকখিনিও ইয়াত বৰ মিহিকে কাটিব নালাগে অকনমান ডাঙৰ ডাঙৰকে কটা দেখি মই সয়কাক কৈছিল অকন মিহিকে কটা হলে ভাল আছিল নেকি নাই কলে নাই নাই এইটো বস্তুটো একদম মিলি যাব ন তেলত দিয়াৰ লগে লগে কাৰণ ডাঙৰকে হলেও একো নাই অলপমান জানে কিন্তু মানুহজনে দেই এয়া হৈ গল মিলি গল সঁচাকৈ মিলি গল ধুনীয়াকৈ আলু ভালকৈ সিজিলে এতিয়া পিঠাগুৰি 2 চামুচ পানী অকনমান মিলি যোৱাকে মিলাই ললো আৰু এটা পিঠাগুৰি সেলাৰি বনাই ললো যেনেকে কৰ্ন ফ্লোৰ সেলাৰি বনাই তেনেকে আৰু এফালে শাকখিনি সিজি একদম কমিয়ে গল আৰু পানী শুকাই গল সেই কাৰণে ইয়াতে পানী দিলো পানী দি অকনমান উতল আহিবলৈ দিলো উতল অহাৰ পাছত ইয়াতে মই এতিয়া মাছ কিপিছ দি দিছো আৰু এনেকৈ শাক এতিয়া ঠাণ্ডাৰ দিনত খুব ভাল লাগে শাকৰ সিজনবোৰ আহিছে একদম ভেৰাইটি সিজন আৰু মানুহৰ শৰীৰৰ কাৰণেও ভাল বতৰৰ যিবোৰ শাক পাচলি হয় হেবু খাব লাগে তাৰপিছত এইখিনি অকনমান পাতল হৈ থকাৰ বাবে তাতে মই ইয়া পিঠাগুৰি সেলাৰিখিনি দি দিলো দি আকৌ ভালকৈ উতল আহিবলৈ দিলো উতল অহাৰ পিছত খুব ধুনীয়া এটা গোন্ধ আহিছে যি খাই মানে চুকা শাকৰ লগত মাছ তেও গম পাব ইয়া খুব ধুনীয়া এটা গোন্ধ আহিছে তাৰ ওপৰতে অকনমান ধনিয়া কাটি দি দিছো আৰু ৰেডি হৈ গল আমাৰ চুকা শাকৰ লগত মাছৰ তৰকাৰী এইফালে আছিল তিতা কেৰেলা ভাজি আৰু কলডিলৰ ভাজি আৰু মাছৰ পিটু এতিয়া মই পৰিবেশন কৰিম আৰু সকলোৱে কৰি থাকে কয় বহুতে কয় মোৰ ভন্টি কেইজনমান আছে মই ইউটিউব ফেসবুকৰ পৰা চিনাকি তাহাঁতি সদায় কয় বা তুমি ভাত খোৱা দেখিলে একদম বিৰাট লোভ লাগে খোৱা দেখিলে ভাল লাগে সেইবাবে মই সিহঁতৰ বাবে আজি মই ভাত খাই সকলোকে দেখুৱাম দেই তাৰ পাছত এয়া মাছৰ তৰকাৰী এয়া লৈছোৱে সোৱাদ ভৰা খুব আপোনালোকে বনাই খাব মইতো বনাই দেখুৱালোৱে আৰু খুব সোৱাদ ভৰা হৈছিল আৰু খুব লাজবাব বুলি কয় যে হেয়া একদম মজা